তাৰ মাজতে 8 ঘণ্টা ধৰি এটা পথত আছে কি হ'ব? দুপৰীয়া আজি হঠাৎ ভাইটি এজনৰ পৰা এটা বাৰ্তা পালোঁ যে নামৰূপৰ পৰা টিংখাঙৰ যি সংযোগী পথ, নামৰূপ বাগানৰ অঞ্চলটোত এটা কালভাৰ্ট আছিলে, তাত প্ৰায় মূল পথটোৰ এটা অংশ বহি গ'ল আৰু এটা অংশ প্ৰায় পানী উটি গ'ল। লগে লগে ঘৰ পাই দেখিলোঁ যে প্ৰায় নামৰূপৰ গোটেই একটো কালি দিনটোত বহুত বেছি বৰষুণ, গোটেই বৰষুণৰ পানী এটা নলাৰ পৰা গৈ থাকে আৰু গৈ আমাৰ ওচৰৰ এই দিচাং নদীত পৰেগৈ। কিন্তু কি কাৰণে বা হ'ল, চাগে বহুত বেছি পুৰণা কালভাৰো হ'ব পাৰে। এটা অংশ বহি যোৱাৰ কাৰণে ৰাস্তাটো প্ৰায় ৰাস্তাৰ মাজলৈকে ফাট মেলিলে আৰু মই দেখা পালোঁ যদি এইটো ইমিডিয়েটলি ৰিপেয়াৰিং কৰা নহয়, কালি ৰাতিপুৱালৈকে চাগে ৰাস্তা আধা হৈ নাথাকিব পাৰে। ৰবিবাৰ দিন মই ৱাটাৰ ৰিচোৰ্চ তথা PWD বিভাগ ধন্যবাদ জনাওঁ। দেওবাৰ দিন হোৱাৰ পাছতো বিষয়াসকলক ফোনাফোনি কৰিলোঁ, চবেই আজি আহি এতিয়া প্ৰায় 10:30 বাজিছে, সকলোৱে কাম কৰি আপোনালোকে দেখা পাইছে। বাকী ইয়াত ওচৰত থকা নামৰূপ বাগানৰ সকলো শ্ৰমিকে সহায় কৰি সকলো ওলাই আহিছে। ওলাই আহি আমি সকলোৱে বস্তাত বালি ভৰাই, চেণ্ড গ্ৰেভেল ভৰাই, এতিয়া যিমানলৈকে পাৰোঁ আমি বাঁহৰ বেৰিকেড বনাই আমি ৰাস্তাৰ অংশটো বচাবৰ কাৰণে চেষ্টা কৰোঁ, যাতে আমি এই পানীৰ সময়ত এই টেম্পৰেৰীভাৱে আমি ৰাস্তা ৰখোৱাৰ পাছত পাৰ্মানেণ্ট ইয়াত এটা ভাল ডাঙৰ শক্তিশালী বক্স কাভাৰ বনোৱা হ'ব। কিন্তু এই ৰাস্তাটো টিংখাং নামৰূপৰ মূল পথ, যদি এই ৰাস্তাটো ভাঙি পৰে, নামৰূপ আৰু টিংখাঙৰ মাজত সংযোগ নাইকিয়া হ'ব আৰু বিশেষকৈ নাহৰকটীয়া সমষ্টিৰ নিগাম তথা নামৰূপ বাগান বা এই গোটেই অঞ্চলৰ লোক নামৰূপ চহৰলৈ অহা যোৱা কৰিব অসুবিধা হ'ব। মই ভাবোঁ সকলো বিভাগৰ কৰ্তৃপক্ষসকলক একত্ৰিত হৈ আমি ৰাতি 12টা বজাত 1টা বজাত আমি ৰাতিৰ ভিতৰতে এই টেম্পৰেৰী প্ৰটেকশ্যনৰ কামটো সম্পূৰ্ণ কৰি ৰাখিম, তাৰ পাছত পাৰ্মানেণ্ট কাম কৰা হ'ব। দেখা গ'ল আপুনি